মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে বছৰিকা পৰীক্ষাৰ 2024-25 বৰ্ষৰ শ্ৰেণী তৃতীয়মান বিষয় সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰত মই আলোচনা কৰিব বিচাৰিছোঁ। আজি গোটেই পেপাৰখন তোমালোকৰ আগত মই আগবঢ়াম। ইয়াত একৰ পৰা যিমানখিনি উত্তৰ আছে তোমালোকক মই নিজৰ হাতৰ যোগে লিখি দেখুৱাম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে মোৰ ভিডিঅ'টি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। তেন্তে এতিয়া আমি আগবাঢ়ো। চোৱা, মই যিহেতু প্ৰশ্নবিলাক ইয়াতে লিখিয়ে দিছোঁ, সেইবাবে মই আকৌ পেপাৰখন তোমালোকক দেখুৱাই নাথাকোঁ। ইয়াত তথাপি মই এবাৰ দেখুৱাই দিছোঁ তোমালোকক। এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই নিজৰ বহী এখনত লিখি লৈছোঁ, যাতে তোমালোকৰ অসুবিধা নহয়। তাৰ লগতে মই প্ৰশ্নসমূহ লিখিছোঁ উত্তৰৰ লগত, যাতে দুটা বস্তুৱে তোমালোকে পোৱা। এতিয়া মই ক'বলৈ আৰম্ভ কৰোঁ। একৰ কটো দিছে এটা ৰাষ্ট্ৰীয় দিৱস নাম লিখা। এটা ৰাষ্ট্ৰীয় দিৱসৰ নাম কৈছে কি? তোমালোকে যিকোনো লিখিব পাৰা। মই হিচাপে মই গণৰাজ্য দিৱস লিখিছোঁ। পোহৰৰ উৎসৱ বুলি কোনটো উৎসৱক কোৱা হয়? দীপাৱলীক। মহাবাহু শব্দৰ অৰ্থ কি? বৰ শক্তিশালী। অসমৰ এখন নদীৰ নাম লিখা। উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। 9 নম্বৰ, গংগা নদীৰ উৎপত্তিস্থল ক'ত আছে? হিমালয় পৰ্বততে। প্ৰথম 6 নম্বৰ, মুদ্ৰাৰ প্ৰধান কাম কি? উত্তৰটো হৈছে মুদ্ৰাৰ সহায়ত আমি বয় বস্তু কিনা বেচা কৰিব পাৰোঁ। দ্বিতীয় 6 নম্বৰটো হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰটো হৈছে পদুম ফুল। বৰ্গেজ নম্বৰ হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? এইটো সকলোৱে জানাই যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 6 নম্বৰটো মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো কি? উত্তৰটো হৈছে পৰিয়াল। 9 নম্বৰটো হৈছে আমাক চৰকাৰে আগবঢ়োৱা যিকোনো এটা ৰাজহুৱা সেৱাৰ নাম লিখা। এই ওপৰখিনি মই কাটি দিছোঁ ব্ৰেকেটত থকাখিনি। আমাক কৈছে চৰকাৰে আগবঢ়োৱা ৰাজহুৱা সেৱা। ৰাজহুৱা সেৱা হিচাপে আমাক কি দিছে? বাটপথ দিছে, পানীৰ যোগান দিছে, উদ্যান দিছে, হয়নে? এনচাৰটো লিখিবা বাটপথ, উদ্যান আৰু পানীৰ যোগান। মধুনীয়া ত নম্বৰটো হৈছে মৌজাৰ মুখিয়ালজনক কি বোলা হয়? উত্তৰটো হৈছে মৌজাদাৰ। মধুনীয়া ঠ নম্বৰ হৈছে আমেৰিকাৰ মুদ্ৰাক কি বোলা হয়? উত্তৰটো হৈছে ডলাৰ। এতিয়া আমি 10টা, আমাক এটা 12টা প্ৰশ্ন দিছে। আমি 12টা প্ৰশ্ন তোমালোকৰ ওচৰত আগবঢ়ালোঁ। এতিয়া আমি 2 নম্বৰলৈ যাম। ক অংশৰ লগত খ অংশ মিলোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে ক অংশৰ লগত খ অংশ মিলোৱাটো আস্তানি কিনে হয়তো পেপাৰত দিয়া আছে, কিন্তু ইয়াত লিখি দিছে কি? সমান চিন দি মিলাব দিছে। ঠিক তেনেদৰে এনেকৈ কৰিবা তোমালোকে। ক অংশত যেনেকৈ দিছে চোৱা, ক অংশটোত প্ৰথমে কটোত কি দিয়া আছে? কেইবাটাও মৌজা লগ হৈ কি হয়? একোটা মহকুমা গঠন হয়। জাপানৰ খ নম্বৰটোত দিছে জাপানৰ মুদ্ৰাক ইয়েন বোলা হয়। গ নম্বৰটো হৈছে চমাংকান কাৰ্বিসকলৰ উৎসৱ। খ নম্বৰটো ৰাছিয়াৰ মুদ্ৰাক ৰুবল বোলা হয়। 19 নম্বৰটো হৈছে কেইবাটাও চুবুৰী লগ হৈ। উত্তৰটো হ'ব গাঁও গঠন হয়। কেইবাটাও চুবুৰী লগ হৈ কি হয়? গাঁও গঠন কৰা হয়। প্ৰথম 6 নম্বৰটো হৈছে টুচু পূজা চাহ জনজাতিসকলৰ উৎসৱ। দ্বিতীয় 6 নম্বৰটো হৈছে আমাৰ জাতীয় পতাকা নামৰ কবিতাটো কোনে নিৰ্মাণ কৰিছে, মানে কোনে লিখিছিলে? কবি নৱকান্ত বৰুৱাই লিখিছিলে। পতাকা নকবা, পতাকা হ'লে আমাৰ ফুটোৱা যিটো ধৰা দেৱালীত আমি ফুটাও বম, সেইবোৰৰ কথা কোৱা যায়। কবা তোমালোকে পতাকা, পতাকা।
পতাকা বুলি ক'বা তেতিয়া শুদ্ধ প্ৰনাউন্সিয়েশ্যনটো হ'ব। বৰ্গেট জ নম্বৰটো হৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিলে। এইটো তোমালোকক হয়তো 1 নম্বৰী কৰি প্ৰশ্নও দিব পাৰে দেই দুটা, সেই হিচাপে তোমালোকে লিখিবা আৰু মুখস্থ কৰি থবা, আৰু মই দিয়া বস্তুবিলাকো তোমালোকে বহি এখনত টুকি ল'বা। এতিয়া আমি 2 নম্বৰৰ পৰাই খালী ঠাই পূৰ কৰালৈ আগবাঢ়িম। খালী ঠাই পূৰ কৰা দিয়া আছে ক নম্বৰটো, আমাৰ ৰাজ্য অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। খ নম্বৰটো, পানীৰ সোঁতে নদীখনৰ পাৰৰ মাটি খহাই নিয়া কাৰ্য কি বোলে? গৰাখহনীয়া বুলি কোৱা হয়। গ নম্বৰটো হৈছে বহুতো জিলা লগ লগাই কি হয়? এখন ৰাজ্য গঠিত হয়। খ নম্বৰটো হৈছে চাবা, ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰি লোৱা হয় সেইবোৰক কি বুলি কোৱা হয়? শাসন নীতি বুলি কোৱা হয়। ঙ নম্বৰটো হৈছে আনৰ মতামতক আমি সন্মান কি কৰিব লাগে? সন্মান কৰা উচিত। দ্বিতীয় ছ নম্বৰটো হৈছে, প্ৰথম ছ নম্বৰটো হৈছে কঙালীয়ে অভাৱ থকাকে বুজায়। এইটো তোমালোকক সৰু প্ৰশ্ন হিচাপে আহিব পাৰে যে কঙালী কি থকাকে বুজায়? উত্তৰটো হৈছে অভাৱ। দ্বিতীয় ছ নম্বৰটো হৈছে মাঘ বিহুক ভোগৰ উৎসৱ ভোগালী বিহু বোলা হয়। বৰ্গেট জ নম্বৰ, আমাৰ দেশ ভাৰতত মুদ্ৰাক টকা বুলি কোৱা হয়। ঝ নম্বৰটো হৈছে অশোক স্তম্ভটো দেৱনাগিৰি আখৰেৰে সত্যমেৱ জয়তে বুলি লিখা আছে। ঞ নম্বৰটো অশোক স্তম্ভটোত 4টা সিংহৰ প্ৰতিমূৰ্তি আছে। কেইটা প্ৰতিমূৰ্তি আছে? 4টা। এতিয়া আমি আৰু এটা কথা কৈ দিওঁ, খালী ঠাই পূৰ কৰাবিলাকত চাই ল'বা, কেতিয়াবাহে তোমালোকক গোটেই চেণ্টেন্সটো লিখিব দিয়ে, আৰু ইয়াতে দিয়া আছে কেৱল শব্দটোহে লিখিবা। মানে ক নম্বৰৰ আমাৰ ৰাজ্য অসমক কি বুলি ৰাজ্য বুলি জনা যায়? নদী প্ৰধান। এই নদী প্ৰধান উত্তৰটোহে অকল লিখিবা। এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়িম। হয় নে নহয়, কেৱল হয় নে নহয় লিখিব দিছে, গোটেই চেণ্টেন্সটো লিখিবলৈ মানা কৰিছে। প্ৰশ্নবিলাক তোমালোকে পঢ়ি ল'বা, পঢ়ি লৈ পিনেহে উত্তৰবোৰ লিখিবলৈ যত্ন কৰিবা। 4 নম্বৰটো হৈছে হয় নে নহয়। ক নম্বৰ, নদীৰ পানীয়ে কঢ়িয়াই অনা বয় বস্তুবোৰক পলস বোলা হয়। উত্তৰটো হৈছে নহয়। খ নম্বৰটো হৈছে খোৱা বস্তু পানী আৰু বিদ্যুতৰ অপব্যয় কৰিব লাগে। উত্তৰটো হ'ব নহয়। গ নম্বৰ, সাধাৰণতে ডাঙৰ নদীৰ মোহনা অঞ্চলতহে ব-দ্বীপৰ সৃষ্টি হয়। উত্তৰটো হয়। ঘ নম্বৰ, ৰাজ্য বা দেশৰ শাসন ব্যৱস্থা চলাবলৈ একোখন চৰকাৰ থাকে। উত্তৰটো হৈছে হয়। ঙ নম্বৰ, ঘৰখনৰ পৰিৱেশ লেতেৰা আৰু অপৰিষ্কাৰ হ'ব লাগে। উত্তৰটো হৈছে নহয়। প্ৰথম ছ নম্বৰটো হৈছে খেলত জয় আৰু পৰাজয়ক সহজভাৱে ল'ব নালাগে। উত্তৰটো হৈছে নহয়। দ্বিতীয় ছ নম্বৰটো আমাৰ তিনিওটা বিহুকেই কৃষিভিত্তিক উৎসৱ বোলা হয়। উত্তৰটো হৈছে হয়। বৰ্গেট জ নম্বৰটো ভ্ৰমণে আন ৰাজ্য বা দূৰৰ ঠাইলৈ যোৱাটোকে বুজায়। উত্তৰটো হৈছে নহয়। ঝ নম্বৰ, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ 3টা অংশ আছে। উত্তৰটো হ'ব নহয়। ঞ নম্বৰ, পশ্চিম বংগৰ সুন্দৰবন হৈছে এটা ব-দ্বীপ। উত্তৰটো হৈছে হয়। এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নলৈকে যাম। 5 নম্বৰৰ কটো দিয়া আছে কি? দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। উত্তৰটো হৈছে ঈদ, দুৰ্গা পূজা। খ নম্বৰ, নদীৰ পাৰত
গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা। উত্তৰটো হৈছে সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা। 2 নম্বৰটো হৈছে নীল নদীৰ পাৰত ইজিপ্তীয় সভ্যতা। গ নম্বৰটো হৈছে বড়ো আৰু মিচিংসকলে পালন কৰা একোটাকৈ উৎসৱৰ নাম লিখা। উত্তৰটো হৈছে বড়োসকলে বাথৌ পূজা পালন কৰে আৰু মিচিংসকলৰ আলি আই লৃগাং উৎসৱ পালন কৰে। ইয়াতে মিচিংসকলে হ'ব হা, তোমালোকে সকলৰ নিলিখিবা, সকলে। মিচিংসকলে আলি আই লৃগাং উৎসৱ পালন কৰে। ঘ নম্বৰটো হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থকা যিকোনো দুটা বিশেষ স্থানৰ নাম লিখা। আমাৰ ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থকা যিকোনো দুটা বিশেষ স্থান কি জানানে? উচ্চ ন্যায়ালয়, সংসদ ভৱন। আৰু আছে, যিহেতু আমাক দুটা লিখিবলৈ দিছে, মই উচ্চ ন্যায়ালয় আৰু সংসদ ভৱনটো লিখিছোঁ। ঙ নম্বৰটো হৈছে মুদ্ৰা প্ৰধানকৈ কি কি ভাগত ভাগ কৰা হয়? উত্তৰটো হৈছে দুটা ভাগত ভাগ কৰিছে। 1 নম্বৰটো ধাতুৰে নিৰ্মিত মুদ্ৰা আৰু 2 নম্বৰটো কাগজেৰে নিৰ্মিত মুদ্ৰা। দ্বিতীয় 6 নম্বৰটো কাৰ্তিক পূৰ্ণিমা কোনজন ধৰ্মগুৰুৰ জন্মদিন আৰু এই জন্মদিনটোক কি উৎসৱ বুলি কোৱা হয়? উত্তৰটো হৈছে শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। শিখ ধৰ্ম গুৰু নানকৰ জন্মদিন। ইয়াত তোমালোকে এনেকৈ দি দিছোঁ মই, গুৰু নানকৰ জন্মদিন। এই জন্মদিনটো গুৰু পৰব বুলিও কোৱা হয়। এতিয়া তোমালোকক দুটা প্ৰশ্ন ভাগ কৰিও দিব পাৰে যে কাৰ্তিক পূৰ্ণিমাত কোনজন ধৰ্মগুৰুৰ জন্মদিন? গুৰু নানকৰ। তাৰপিছত এই উৎসৱটোক কি উৎসৱ বুলি জনা যায়? গুৰু পৰব বুলিও জনা যায়। আৰু খালী ঠাই পূৰ কৰা হিচাপেও আহিব পাৰে, সেইবাবে গোটেইখিনি তোমালোকে ভালকৈ মুখস্থ কৰি থবা। দ্বিতীয় 6 নম্বৰটো আমাৰ দেশ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ নাম লিখা। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। আৰু ৰাষ্ট্ৰপতিৰ নাম কি? দ্ৰৌপদী মুৰ্মু। এতিয়া তোমালোকে এইবোৰ বস্তু ভালকৈ মনত ৰাখিবা, কাৰণ এইবোৰ সদায় আমাক দৰকাৰী আৰু প্ৰয়োজন। এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক সদায় লাগে যে ভাৰতৰ প্ৰধান মন্ত্ৰীজনৰ নাম কি? নৰেন্দ্ৰ মোদী। আৰু ৰাষ্ট্ৰপতিজনৰ নাম কি? দ্ৰৌপদী মুৰ্মু। এই বস্তুবিলাক তোমালোকে সদায় নিজৰ স্মৃতিত ৰাখিবা যাতে পাহৰি নোযোৱা। বৰ্গেজ নম্বৰটো হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো ক'ত ক'ত ব্যৱহাৰ হোৱা দেখা যায়? দুটা উদাহৰণ দিয়া। উত্তৰটো হৈছে ভাৰত চৰকাৰৰ চিল বা মোহৰ হিচাপে ব্যৱহাৰ কৰা হয়, যেনে মুদ্ৰা, কাগজী নোট। 6 নম্বৰ অৱবাহিকা কাক বোলে? উত্তৰ নদী এখনে যিটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে সেই অঞ্চলটোকে নদীখনৰ অৱবাহিকা বুলি কোৱা হয়। নিয় নম্বৰটো ডাক টিকট কাক বোলে? উত্তৰটো চিঠি পত্ৰৰ খামটোত আঠা লগাই দিয়া বিখ্যাত ব্যক্তিৰ ছবি, জন্ম মৃত্যু থকা সৰু টুকুৰাটোক ডাক টিকট বোলে। মধুনেত্ৰ নম্বৰটো হৈছে অশোক চক্ৰটোত কেইডাল শলা বা দণ্ড আছে? এই চক্ৰটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰটো হৈছে 24ডাল শলা বা দণ্ড থাকে। এই চক্ৰটো বাৰাণসীৰ ওচৰৰ সাৰনাথৰ এটি পুৰণি অশোক স্তম্ভৰ পৰা লোৱা হৈছে। 7
মধুৰিআৰ ত নম্বৰটো হৈছে অশোক চক্ৰটোত কেইডাল শলা বা দণ্ড আছে? এই চক্ৰটো কৰ পৰা লোৱা হৈছে? উত্তৰটো হৈছে 24ডাল শলা বা দণ্ড থাকে। এই চক্ৰটো বাৰাণসীৰ ওচৰৰ সাৰনাথৰ এটি পুৰণি অশোক স্তম্ভৰ পৰা লোৱা হৈছিল। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। নাগৰিক কাক বোলে? নাগৰিক হিচাপে আমাৰ যিকোনো দুটা কৰ্তব্য। উত্তৰটো হৈছে আমাৰ দেশৰ নিচিনা স্বাধীন দেশত বাস কৰা লোক সকলক নাগৰিক বোলে। নাগৰিক হিচাপে আমাৰ যিকোনো দুটা কৰ্তব্য হ'ল 1 নম্বৰ ৰাজহুৱা সম্পত্তিক সুৰক্ষিত কৰি ৰাখে। 2 নম্বৰ সকলো মানুহৰ লগত মিলাপ্ৰীতি অটুট ৰখা। এতিয়া আমি 7 নম্বৰলৈ প্ৰশ্নলৈ আগবাঢ়িম যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা তিনিটা ৰঙে কি অৰ্থ বুজাইছে? উত্তৰটো হৈছে গেৰুৱা ৰংটোৱে শক্তি আৰু সাহসৰ কথা বুজায়। তলৰ সেউজীয়া ৰংটোৱে উৰ্বৰতা, উন্নতি আৰু পবিত্ৰতাক বুজায়। বগা ৰংটোৱে শান্তি আৰু সত্যৰ প্ৰতিনিধিত্ব কৰিছে। এতিয়া আমি 8 নম্বৰলৈ আগবাঢ়িছোঁ। 8 নম্বৰত দিয়া আছে খেলা ধূলা কৰিলে আমাৰ কি লাভ হয়? তিনিটা উদাহৰণ দিব দিছে। খেলা ধূলা কৰিলে আমাৰ কি লাভ হয়? 1 নম্বৰ হৈছে খেলা ধূলা কৰিলে শৰীৰ আৰু মন দুয়োটাই ভালে থাকে। 2 নম্বৰ খেলা ধূলাই মানুহৰ মনত একতা আৰু মিলাপ্ৰীতিৰ সৃষ্টি কৰে। 3 নম্বৰ খেলা ধূলাত ৰাপ থকা ল'ৰা ছোৱালীয়ে ভৱিষ্যততে খেলুৱৈ হোৱাৰ কথাও ভাবিব পাৰে। এই ক্ষেত্ৰত পিতৃ মাতৃ আৰু জনা মানুহৰ পৰামৰ্শ ল'ব লাগে। মানে কিছুমান ল'ৰা ছোৱালী সৰুৰ পৰা বহুত আগ্ৰহ থাকে। সেই আগ্ৰহী ল'ৰা ছোৱালীবোৰে পাছলৈ গৈ সেই খেলটোৰ ওপৰত এজন ডাঙৰ খেলুৱৈ হোৱাৰ আশা ৰাখিব পাৰে। তাৰ বাবে পিতৃ মাতৃক তেওঁৰ সহায় কৰিব লাগে বা পিতৃ মাতৃয়ে নাজানিলে অন্য এজন জনা মানুহৰ পৰামৰ্শ ল'ব লাগে। এতিয়া আমি 9 নম্বৰলৈকে আগবাঢ়িম। আমাৰ ৰাজ্য অসমৰ গাঁৱে ভূঞে প্ৰচলিত 4বিধ খেলৰ নাম লিখা। উত্তৰটো হৈছে হৈ গুডু, চোৰ পুলিচ, চিৰি খেল, ঘিলা খেল। ইয়াত তোমালোকক দিছে 9 নম্বৰটো নাজানিলে, মানে 9 নম্বৰৰ ওপৰতো নাজানিলে অথবা দিয়া আছে। অথবা দিয়া আছে কি বিদ্যালয়ত পালন কৰিবলগীয়া যিকোনো 4টা নিয়ম। এতিয়া বিদ্যালয়ত পালন কৰিবলগীয়া নিয়মবিলাকতো আমি সকলোৱে জানো যে বিদ্যালয়ত পৰিষ্কাৰ হৈ যাব লাগে। 2 নম্বৰটো শ্ৰেণীকোঠাত নীৰৱতা অৱলম্বন কৰা উচিত। 3 নম্বৰ শিক্ষক শিক্ষয়িত্ৰীক সন্মান প্ৰদৰ্শন কৰা উচিত। 4 নম্বৰ সমনীয়াৰ লগত মিলি জুলি থকা উচিত। আৰু এটা দি দিছোঁ মই বাৰু 5টা মই কৰি দিছোঁ। বিদ্যালয়ৰ সা সামগ্ৰী সযতনে ৰাখিবলৈ চেষ্টা কৰা ইত্যাদি। 10 নম্বৰ প্ৰশ্নটোত আছে নদীৰ পৰা আমি পোৱা যিকোনো 4টা সহায়। নদীৰ পৰা আমি কি কি সহায় পাইছোঁ? নদীত মাছ কাছ আদি পোৱা যায়। 2 নম্বৰ নদীৰ পানীয়ে দুই পাৰৰ মাটি সাৰুৱা কৰি ৰাখে। 3 নম্বৰ নদীৰ পানী খেতি বাতিত ব্যৱহাৰ কৰা হয়। 4 নম্বৰ নদীৰ পানীৰ সোঁতৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। ইয়াতে 10 নম্বৰতো আমাৰ 9 নম্বৰৰ দৰে অথবা আছে যে ওপৰতো নোৱাৰিলে আমি তলতো লিখিবলৈ পাৰিম। ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত পালন কৰিবলগীয়া 4টা নিয়ম। এতিয়া ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত আমি পালন কৰিবলগীয়া 4টা নিয়ম কি কি? ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত সকলোৱে থিয় হ'ব লাগে। 2 নম্বৰ প্ৰত্যেকজন নাগৰিকে ৰাষ্ট্ৰীয় সংগীতৰ
প্ৰত্যেকটো শব্দ আৰু ইয়াৰ অৰ্থ জনা দৰকাৰ। 3 নম্বৰ, আমাৰ দেশৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান সভা সমিতি আদি শেষ হোৱাৰ সময়ত সমবেত সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় সংগীতটো গাব লাগে। মানে একেলগে যাতে তেওঁলোকক আমি ধৰা কিছুমানে গাব নাজানিলে সেইটো শিকি ল'ব লাগে। কাৰণ যিহেতু ৰাষ্ট্ৰীয় সংগীত হয় আৰু ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত আমি সকলোৱে সন্মান দিয়াটো বহুত দৰকাৰী। এতিয়া 4 নম্বৰটো আছে কি, ৰাষ্ট্ৰীয় সংগীত সমবেত হৈ গোৱাৰ সময়ত সুৰ, তাল আৰু লয়ৰ প্ৰতি মনোযোগ দিয়া প্ৰয়োজন। মানে আমি যধে মধে গাব নালাগে। ধৰা এজনে গাই আছে তাৰ ওপৰত আমি যদি উলট পলটকে গাওঁ তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় সংগীতটোক অপমান কৰাৰ দৰে হয়। এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ যাম। ইয়াত কৈছে ইংৰাজী শব্দকেইটা অসমীয়াত লিখা। ইয়াত মই দিয়ে দিছোঁ ছ'চাইটি মানে সমাজ, চিটিজেন মানে নাগৰিক, ফেষ্টিভেল মানে উৎসৱ, চিম্বল মানে প্ৰতীক। তাৰপিছত ইয়াতেও আমাৰ অথবা দিয়া আছে। অথবাত দিয়া আছে ৰঙালী বিহুৰ সময়ত অসমত হোৱা 2টা প্ৰাকৃতিক পৰিৱৰ্তন। এতিয়া 2টা প্ৰাকৃতিক পৰিৱৰ্তন কি হয়? গছ বিৰিখত নতুন কুঁহিপাত ওলায়। 2 নম্বৰ, বৰষুণ হয়, নৈ বিল পানীৰে ভৰি পৰে। তাৰ পাছত ইয়াত তোমালোকক দিছে চোৱাচোন, ক অংশৰ লগত খ অংশ মিলাই দিব দিছে। ইয়াত খ নম্বৰটোত মই তোমালোকক ক অংশৰ লগত খ অংশ সমান চিন দি মিলুৱাই মই দেখুৱাই দিছোঁ। এইখিনি ইয়াত গোটেইখিনি মই উত্তৰ দি দিছোঁ। ইয়াত মই তোমালোকে দেখিছাই লগালগ মই তোমালোকে নাভাবিবা যে এইখিনি প্ৰশ্ন হয়। স্বাধীনতা মানে ইণ্ডিপেণ্ডেণ্ট, এইবিলাক গোটেইখিনি মই দিছোঁ। ভ্ৰমণ মানে ট্ৰেভেলিং, এইখিনি তোমালোকে চাবা। যিহেতু উত্তৰখিনি আছে, মই তোমালোকক অথবালৈ আগবাঢ়ি যাওঁ। মোহনা কাক বোলে? নদী একোখনৰ সৃষ্টি কেনেকৈ হয়? 2টা কাৰণ লিখা। উত্তৰটো হৈছে চাবা, যিটো অংশত এখন নদী এইদৰে আন এখন নদী আৰু সাগৰত পৰেগৈ তাকে নদীখনৰ মোহনা বোলে। মোহনাৰ কাক বোলেৰ লগতে এটা প্ৰশ্ন দিছে কি জানানে? যে নদী একোখনৰ সৃষ্টি কেনেকৈ হয় তাৰেও 2টা কাৰণ লিখিব দিছে। তাৰে 2টা কাৰণ হ'ল, প্ৰথমটো হৈছে ওখ পৰ্বতত জমা হৈ থকা বৰফ গলি নদীৰ সৃষ্টি হয়। 2 নম্বৰ, পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানী একোটাৰ পৰাও নদী একোখনৰ সৃষ্টি হয়। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই এই আটাই প্ৰশ্নসমূহ তোমালোকৰ ওচৰত আগবঢ়ালোঁ। ভিডিঅ'টি চাই ভাল লাগিলে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, আৰু অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'বোৰ সম্পূৰ্ণভাৱে চাবা। তেতিয়াহে তোমালোকে গোটেইখিনি বস্তু বুজিবলৈ পাৰিবা। আৰু লগতে তোমালোকে এই আটাইবোৰ প্ৰশ্নৰ উত্তৰসমূহ এখন বহীত টুকি ল'বা। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই ইয়াতে ধন্যবাদ জনাইছোঁ, আৰু লগতে মোৰ ভিডিঅ'টি সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। তোমালোকে এই ভিডিঅ'সমূহৰ জৰিয়তে বছৰিকা পৰীক্ষালৈ বহুখিনি সুবিধা পাবা, আৰু আগন্তুক মোৰ ভিডিঅ'সমূহ তোমালোকে পাবা। সমাজ বিজ্ঞানৰ লেচনৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰত মই আগবঢ়াম। তেন্তে মই ইয়াতেই সমাপ্ত কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ।